এই কৰ্পৰেট বিলাকৰ স্বাৰ্থত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন যায় তাকে কৰিলে আমি সমৰ্থন কৰি থাকিব নোৱাৰো এই কথা আমি স্পষ্ট কৰি দিছো কোনো কাৰণতে এনেকৈ নহয় বাৰম্বাৰ আমি দেখিছো যোৱাবাৰ আপোনাৰ অনন্ত আম্বানী বান্তাৰা চিৰিয়াখানালৈ কেনেকে জীৱ জন্তু লৈ গৈছে আপোনালোকে দেখিছে হাতী কেনেকে লৈ যোৱা হৈছে আপোনালোকে দেখিছে হাতীৰ যাব মন নাই চকু পানী ওলাই গৈছে হাতী যে অসমৰ ৰাইজে বানাক্ৰান্ত ৰাইজৰ লগত থকা সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো সেন্সিটিভ জোন ইতিমধ্যে 10 কিলোমিটাৰ ৰেডিয়াছৰ পৰা এতিয়া 1 কিলোমিটাৰলৈ তেওঁ কমাই আনিছে কাৰ স্বাৰ্থত আচলতে কাৰ স্বাৰ্থত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ধ্বংসৰ গৰাহলৈ ঠেলি দিবৰ কাৰণে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰা নাই জানো মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া জীৱ জন্তু আৰু থাকিব নোৱাৰে তাত হোটেল ৰিজৰ্ট হ'ব এতিয়া হোটেল ৰিজৰ্ট হ'ব আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ইতিমধ্যে কাজিৰঙাত আপোনালোকে জানে যে কহৰা বনাঞ্চলৰ অন্তৰ্গত আপোনালোক সকলোৱে জানে এটা ইংলে পথাৰৰ কথাটো আপোনালোকে জানে যে ইংলে পথাৰত হোটেল হায়াতক 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিবৰ কাৰণে সেই আপোনাৰ চাহ জনগোষ্ঠীয় লোকৰ মাটি অধিগ্ৰহণ কৰিছে আৰু তাৰ প্ৰতিবাদ কৰাৰ কাৰণে আজি প্ৰণৱ দলে আমাৰ সতীৰ্থ প্ৰণৱ দলেক জেলত ভৰাই থৈছে এনএছএ লগাই দিছে গতিকে এই সময়ছোৱাত আপোনালোকে চাওক যে আমি অসমৰ ৰাইজে বানাক্ৰান্ত ৰাইজক আচলতে অলপ সহায় কৰিবৰ কাৰণে উজনি অসমত ব্যস্ত আছো সমগ্ৰ ভাৰতৰ ৰাইজে এই বানাক্ৰান্ত ৰাইজৰ এই বিপদৰ সময়ত থিয় দিছে এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকে লক্ষ্য কৰিছে যে 10 কিলোমিটাৰ ৰেডিয়াছৰ যিটো ইকো সেন্সিটিভ আচলতে জোন সেই ইকো সেন্সিটিভ জোন আজি 1 কিলোমিটাৰলৈ আচলতে হ্ৰাস কৰিছে মানে কি 1 কিলোমিটাৰলৈ হ্ৰাস কৰা মানে হৈছে তাত তেওঁলোকে এতিয়া হোটেল ৰিজৰ্ট কৰ্পৰেটৰ স্বাৰ্থত প্ৰতিষ্ঠা কৰিব আমি দেখিছো তেওঁ নিজেও আচলতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেও তেওঁ ঘৈণীয়েকক সেই বাণী গ্ৰীণ ৰিজৰ্ট খুলিবলৈ দিছে আপোনালোকে দেখিছে তাকো আপোনাৰ এনিমেল কৰিডৰৰ মাজত এনিমেল কৰিডৰ যিফালেদি সেই জীৱ জন্তু আচলতে অহা যোৱা কৰা ৰাস্তা সেইফালেদি বাণী গ্ৰীণ ৰিজৰ্টলৈ যায় আপোনালোকে দেখিছে আজি বৰগছ হোটেলখন আছে তাত আপোনালোকে দেখিব সাংঘাতিক ধৰণে লাহে লাহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে আশে পাশে সাংঘাতিক ধৰণে হোটেল ৰিজৰ্ট প্ৰতিটো মুহূৰ্তত আমি লক্ষ্য কৰিছো সাংঘাতিক ধৰণে তাত এতিয়া হোটেল ৰিজৰ্ট খুলিবলৈ আৰম্ভ কৰিছে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ কাৰণে নহয় আৰু এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হোটেল ৰিজৰ্ট হ'ব মানে আমি দেখিছো আৰু সেই কথাটো যেতিয়া আমি কম যে সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হোটেল ৰিজৰ্টৰ কাৰণে নে আচলতে আমাৰ যিবিলাক জৈৱ বৈচিত্ৰ্য আমাৰ যিবিলাক জীৱ জন্তু আপুৰুগীয়া যিবিলাক কাজিৰঙাত আপোনাৰ সৌন্দৰ্য বৰ্ধন কৰি আছে কাজিৰঙা বুলি ক'লে আপোনালোকে জানে যে এশিঙীয়া গড়ৰ পৰা আৰম্ভ কৰি বাঘ আছে হাতী আছে হৰিণ আছে সকলো আছে সেইবিলাক যিবিলাক আচলতে আমাৰ আপুৰুগীয়া সম্পদ জীৱ জন্তু সেইবিলাকৰ ঠাইত এতিয়া হোটেল ৰিজৰ্ট তেওঁ প্ৰতিষ্ঠা কৰিব খুজিছে তেওঁলোক আচলতে এই জীৱ জন্তুৰ প্ৰতি তেওঁলোকৰ মৰম চেনেহ বা শ্ৰদ্ধা আছে নে নাই আম্বানীৰ পুতেকৰ যি বান্তাৰা চিৰিয়াখানা আছে বান্তাৰা চিৰিয়াখানাৰ তাৰ কৰ্তৃপক্ষকো বোলে ইয়াত এই অনন্ত আম্বানীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক জীৱ জন্তু তাৰ চিকিৎসাৰ কাৰণে কিবা পৰিকল্পনা কৰি সেই কাজিৰঙাৰ সেইখিনিতে তেওঁলোকো মাতি দিবলৈ ওলাইছে বুলি আমি খবৰ পাইছো সেই কথা বতৰা আমি শুনি আছো আৰু সমান্তৰালভাৱে আপোনালোকক কৈছো যে তাত ইতিমধ্যে আছে বহুত হোটেল ৰিজৰ্ট আছে তাৰ পাছতো আপোনাৰ হায়াত গ্ৰুপ অফ হোটেলক তাত আপোনাৰ প্ৰায় 60 বিঘা মাটিত হোটেল খুলিবৰ কাৰণে অনুমতি দিয়া হৈছে আৰু যেতিয়া তাৰ প্ৰতিবাদ কৰিম তেতিয়া তেওঁ কি কয় মুখ্যমন্ত্ৰীয়ে কি কয় তেতিয়া মুখ্যমন্ত্ৰীয়ে তেতিয়া কয় যে জিম কৰবেটত বোলে 5 ষ্টাৰ হোটেল বহুত আছে জিম কৰবেটৰ তুলনা কৰি আজি কাজিৰঙাক ধ্বংস কৰিবলৈ আহে হোটেল ৰিজৰ্ট লাগিলেও আপুনি এনিমেল কৰিডৰ আপোনাৰ য'ত জীৱ জন্তুৰ অহা যোৱাৰ ৰাস্তা তাত আপোনাৰ সেই জীৱ জন্তুবিলাক অহা যোৱাৰ বাটত আপুনি হোটেল ৰিজৰ্ট খুলিব নোৱাৰে আজি তাৰ ইকো সেন্সিটিভ জোন যিটো 10 কিলোমিটাৰ আছিলে 10 কিলোমিটাৰ ঘপককে আপোনাৰ 1 কিলোমিটাৰলৈ যিটো কমাই অনাৰ যিটো ব্যৱস্থা সেইটো কোনে মানি ল'ব আচলতে কাজিৰঙাটো এনেই ধ্বংস কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি দেখিছো এইবিলাক নিজে আপোনাৰ হোটেল ব্যৱসায়টোত লাগি গ'ল নহয় নিজৰ পৰিয়ালৰ মানুহ নিজৰ ঘৈণীয়েকে আজি হোটেল ৰিজৰ্টৰ ব্যৱসায় কৰে ইকো সেন্সিটিভ এৰিয়া যিবিলাক আমাৰ জীৱ জন্তুবিলাকৰ কাৰণে আচলতে সেই সংৰক্ষণৰ যিটো ব্যৱস্থা সংবেদনশীল এৰিয়া হিচাপে যিবিলাক আমি আচলতে 10 কিলোমিটাৰ যিটো ৰেডিয়াছৰ কথা আছিলে সেইটো 1 কিলোমিটাৰলৈ হ্ৰাস কৰি আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ধ্বংসৰ গৰাহলৈ ঠেলি দিব খুজিছে সেইটো কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো আমি দেখিছো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে দাঁতি কাষত আপোনালোকে যদি চাই তেতিয়া দেখিব অসংখ্য মই ইতিমধ্যে কৈছো অসংখ্য হোটেল ৰিজৰ্ট গঢ়ি উঠিছে কাজিৰঙা গল্ফ ৰিজৰ্ট দা ৰোলিং হিলছ অফ কাজিৰঙা বহুত মাণ্ডো দা স্কেপ অফ ৰিজৰ্ট কাজিৰঙা হেবিটাছ ৰাইনো বাই নেচাৰ হাণ্ট কাজিৰঙা বাণী গ্ৰীণ ৰিজৰ্ট মই ইতিমধ্যে কৈছো ৰয়েল ডি কাছা বহুত দামী দামী হোটেল গঢ়ি তুলিছে
আজি 5 ষ্টাৰ হোটেল, আজি আপোনাৰ 4 ষ্টাৰ 3 ষ্টাৰ হোটেল তাত আছে। 5 ষ্টাৰ হোটেলৰ কাৰণে সেই কহৰা বনাঞ্চলৰ অন্তৰ্গত সেই যে আপোনালোকে জানে ইংলেণ্ড পথাৰৰ 60 বিঘা মাটিত 5 ষ্টাৰ হোটেল খুলিবৰ কাৰণে কেনেকে আচলতে সেই খেতি পথাৰ আদিবাসী জনগোষ্ঠীয় ৰাইজৰ পৰা কাঢ়ি লৈছে সেই কথা আপোনালোকে দেখিছে। এতিয়া আপোনাৰ সেই ইকো সেন্সিটিভ এৰিয়া 10 কিলোমিটাৰ যদি আপোনাৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰা হয় তেতিয়াহ'লে দেখিব যে কাজিৰঙাত আৰু জীৱ জন্তুৰ কাৰণে সেই জেগা নহয় আৰু সেই জেগা আপোনাৰ সেই পুঁজিপতি টকা পইচা থকা মানুহবিলাকে বেপাৰ বাণিজ্য কৰাৰ এটা কেন্দ্ৰবিন্দুহে হ'বগে এতিয়া মানে তাত জীৱ জন্তুৱে শান্তিত থাকিব নোৱাৰিব এতিয়া সেইবিলাকে দেখিছো অসংখ্য আপোনাৰ তেনেকুৱা ধৰণৰ হোটেল ৰিজৰ্ট গঢ়ি উঠিছে বিভিন্ন আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত গঢ়ি উঠিছে য'ত আচলতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আমি জীৱ জন্তুৰ কথা বুজি পাওঁ আজি এশিঙীয়া গড়ৰ কথা আমি বুজি পাওঁ হাতীৰ কথা বুজি পাওঁ হৰিণৰ কথা বুজি পাওঁ আৰু বাঘৰ কথা বুজি পাওঁ আৰু সেইবিলাকৰ কোনো ধৰণৰ তাত আচলতে এতিয়া জীয়াই থকা পৰিৱেশ নাথাকিব কাৰণ তেওঁলোকৰ কাৰণে যিটো মাটি সংৰক্ষণ আছিলে সেই মাটি এতিয়া কৰ্পৰেটৰ স্বাৰ্থত 1 কিলোমিটাৰ ৰেডিয়াছ 1 কিলোমিটাৰ ৰেডিয়াছ মানে গোটেই মাটি 9 কিলোমিটাৰ ৰেডিয়াছ মাটি লৈ ল'ব কৰ্পৰেটৰ স্বাৰ্থত তেতিয়া কেনেকে জীয়াই থাকিব জীৱ জন্তুবিলাক কি সিদ্ধান্ত গ্ৰহণ কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি অসমৰ ৰাইজে বানাক্ৰান্ত ৰাইজৰ লগত বিপদৰ সময়ত থিয় হোৱাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে দেখিছে গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক জীয়াই ৰাখিব লাগিব আমি কোনো কাৰণতে এই কৰ্পৰেট বিলাকৰ স্বাৰ্থত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন যায় তাকে কৰিলে আমি সমৰ্থন কৰি থাকিব নোৱাৰো এই কথা আমি স্পষ্ট কৰি দিছো কোনো কাৰণতে এনেকৈ নহয় বাৰম্বাৰ আমি দেখিছো যোৱাবাৰ আপোনাৰ অনন্ত আম্বানী বান্তাৰা চিৰিয়াখানালৈ কেনেকে জীৱ জন্তু লৈ গৈছে আপোনালোকে দেখিছে হাতী কেনেকে লৈ যোৱা হৈছে আপোনালোকে দেখিছে হাতীৰ যাব মন নাই চকু পানী ওলাই গৈছে হাতী তেনেকে আপোনাৰ ইয়াৰ পৰা কেনেকে ইমান দূৰলৈ গুজৰাটলৈকে বান্তাৰা চিৰিয়াখানা লৈ গৈছে এনেকৈ মানে এফালৰ পৰা আমাৰ যি সম্পদ আছে আমাৰ যি আচলতে গৌৰৱ অসমৰ সেইবিলাক তেওঁলোকে এতিয়া শিফ্ট কৰিছে মানে আমাৰ অসমৰ কাজিৰঙাৰ যিবিলাক আপুৰুগীয়া আমাৰ আচলতে আপোনাৰ জীৱ জন্তু আছে আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাত যিবিলাক আপুৰুগীয়া জীৱ জন্তু আছে যিবিলাক অসমৰ পৰিচয় বহন কৰে আমাৰ জীৱ জন্তু এতিয়া অনন্ত আম্বানীৰ বান্তাৰা চিৰিয়াখানা শুৱনি কৰিব আৰু আমি অসমীয়া ৰাইজে এতিয়া সেইবিলাক সমৰ্থন কৰি বহি থাকিম নেকি কোনো কাৰণতে এইবিলাক সিদ্ধান্ত নহব আমি স্পষ্ট কৰি দিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি মানে গোটেই অসমৰ মালিক বুলি এতিয়া মুখ্যমন্ত্ৰী হল বুলি নিজকে মালিক বুলি ভাবি অসমৰ ৰাইজৰ কোনো ধৰণৰ মতামত নোলোৱাকে এফালৰ পৰা যি ইচ্ছা তাকে গৈ থাকিব আৰু আমি মনে মনে হৈ থাকিম সেইটো কেতিয়াও নহব সেই কথা আমি স্পষ্ট কৰি দিছো